আমাৰ মইনা মাইনীহঁত, তোমালোক কেনে আছা? তোমালোক ভালে থকা বুলি জানিলে মোৰ মনটো বহুত ভাল লাগে, বুজি পাইছানে? মই আজি তোমালোকলৈ নতুন এটা কাহিনী লৈ আহিছোঁ দেই। আকবৰ আৰু বীৰবল দুয়ো মন্ত্ৰী ৰজা। আকবৰ ৰজা, বীৰবল মন্ত্ৰী। তেওঁলোকৰ ঘৰৰ ওচৰতে এখন পাৰ্ক আছে, পাৰ্কখনতে দুয়ো বহে। এদিনা বহি থাকোঁতে দেখিছে যে সেইখনৰ অট্টালিকাৰ কাষেদি বুঢ়ী এগৰাকীয়ে মূৰতে খৰি এমুঠা লৈ গৈছে। যাওঁতে মনতে ভাবিলে, ইমান বুঢ়ী মানুহ, তেওঁ খৰি মুঠা লৈ গৈছে, তেওঁতো এখন ঘৰ চলায়, এই খৰি নি ভাত ৰান্ধিব, খাব। আমাৰ চাহেবাক দেখোন বহুত, ৰাণী চাহেবাক বহুত শুশ্ৰূষা কৰিব লাগে, বহুতখিনি কৰ্মচাৰী দিবলগীয়া হয়। আজি ৰাণী চাহেবাৰ পৰা কৰ্মচাৰীবিলাক আঁতৰাই দিম, তেওঁ নিজে কাম কৰি খোৱাৰ ব্যৱস্থাটো কৰিম। গৈ পাই আকবৰে ৰাণীক ক'লেগৈ, ৰাণী, আজিৰ পৰা তুমি নিজৰ কাম কৰি ল'বা। ৰাণীয়ে আৰু ৰজাৰ আদেশ মানি কাম কৰিবলৈ ল'লে। সদায় কাম কৰোঁতে কৰোঁতে এসপ্তাহমান হৈছে। হওঁতে দেখিছেচোন ৰাণী শুকাই খিনাই তেনেই নাইকিয়া হ'ল। কাৰণ তেওঁতো এটা কামো কৰিব নাজানে, লোকে কৰি দিয়ে, তেওঁ খাই বহে। তেতিয়া ৰজাই ভাবিলে যে যদি মই ৰাণীক আৰু কাম কৰিবলৈ দিওঁ, ৰাণীক হয়তো মই আৰু নাপাবও পাৰোঁ। গতিকে আজিৰ পৰা ৰাণীক যি মানুহে কাম কৰিছিলে, সেই কাম কৰা মানুহখিনিক বীৰবলক ক'লে, সেই মানুহখিনি লৈ আহি পুনৰ মকল কৰাহি। আকৌ বীৰবলে মানুহখিনি বিচাৰি খুচাৰি আনি সেই চাকৰিয়ে ভৰাই দিলে। সেই মানুহখিনিৰো জীৱিকাৰ পথটো হেৰাই যোৱাত সিহঁতেও চলিবলৈ দিগদাৰ হৈছিলে। পিছত যেতিয়া প্ৰত্যেককে নিজৰ ঠাইত কামত যোগদান কৰিবলৈ দিলে, তেওঁলোকেও বহুত আকবৰক আশীৰ্বাদ দিলে আৰু ৰাণীয়েও বহুত ৰজাক ভাল পাই তেতিয়াৰ পৰা দুয়ো সুখে শান্তিৰে থাকিবলৈ ল'লে। মইনা মইনীহঁত, চোৱাচোন, আনৰ দেখি কোনো কাম কৰিবলৈ যোৱাটো উচিত। সেইকাৰণে কৈছে বোলে, সকলোৱে মিলিজুলি কাম বন কৰি যাৰ যি কাম তেওঁলোকে সেইটো কাম কৰিব লাগে আৰু কৰি নিজকে প্ৰস্তুত কৰি চলাই লৈ যাব লাগে। এতিয়া তোমালোকলৈ মই এই সাধুটো দিলোঁ, কাৰণ তোমালোকে এইদৰে সেই ৰাণীয়ে যেনেকৈ কাম কৰিব নোৱাৰে, ওপৰঞ্চি কামখিনি কৰিবলৈ দিলে ৰাণীয়ে কৰিব নোৱাৰিলে, আৰু ৰজাইও কোৱা সেইটো ভুল হ'ল। তোমালোকেও ঠিক সেইদৰে যদি ঘৰত অশান্তি পোৱা কিবা কামটো নকৰি বুজাই দিলে হৈ গ'ল, আৰু তোমালোকে ভালে কুশলে কৰিব পাৰিবা। মই ইয়াৰ কাৰণেই তোমালোকক এই কাহিনীটো দিলোঁ, যাতে তোমালোকে ভৱিষ্যতে সৰ্বাংগ সুন্দৰ হিচাপে এই সাধুটোৰ পৰা ভাল উদ্দেশ্যটো বাছি লৈ তোমালোকে নিজকে প্ৰস্তুত কৰিবা। আজিলৈ তোমালোকৰ কুশল মংগল কামনা কৰি মই আজিলৈ সামৰিলোঁ।